এইটো চাওক, এইটো লৈ আহিছোঁ এগ্ৰ'ছফ্ট কোম্পানীৰ টি প্লাকাৰ মডেল নম্বৰ Z306 আৰু ইয়াৰ মানে ওজনটো যদি চাব যাওঁ আমি, ইয়াৰ ওজনটো দেখিছানে, 1 কেজি 80 গ্ৰাম অকল মেচিনটোৰ ওজনটো। বক্স চক্স লৈ পেলাই গোটেই 5 কেজি 700 গ্ৰাম ইয়াত আছে। অকল কাটিং মেচিনটো যোনটো 1 কেজি 80 গ্ৰাম মাত্ৰ হয়। MRP-টো আপোনালোকক দেখাবলৈ যাওঁ। MRP হৈছে বহুত ডেঞ্জাৰ লিখা আছে ইয়াত। MRP 42,540 টকা। আৰু এই মেচিনটো মই একেবাৰে কমত লৈ আহিছোঁ। ক'ৰ পৰা আপোনালোকক মই কেনেকৈ সংগ্ৰহ কৰিছোঁ এই মেচিনটো, গতিকে আপোনালোকক মই কৈ আছোঁ। এই মেচিনটো একেবাৰে কম মূল্যত পাইছোঁ, মানে পানীৰ দামত পাইছোঁ বুলি ক'লেও ভুল নহয়। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, ক'ৰ পৰা মই কেনেধৰণে পাইছোঁ। এতিয়া এই মেচিনটো মই আনবক্সিং কৰোঁ আৰু কি ওলাই একেবাৰে চাওঁ। মই একেবাৰে যিহেতু নতুনকৈ আনিছোঁ, এবাৰ খোলাই নাই। ইয়াক খুলিব যত্ন কৰিছোঁ বাৰু। এনেকে খুলি পেলাই প্ৰথমতে ইয়াৰ সন্মুখতে দেখা পাইছোঁ এইটো এটা মেনুৱেল বুক। আৰু ইয়াত দুটা স্ক্ৰু ড্ৰাইভাৰ টাইপৰ বস্তু দিছে, কি কয় নাজানো, আৰু এডাল আছে এনেকুৱা। ইয়াৰ নাটবিলাক চাগে অলপ এনেকুৱা টাইপৰ। মেনুৱেল বুকত এইটো ওলাই আছে। এইটো খুব সম্ভৱ চাৰ্জিং কেবুল হ'ব। এইটো কিবা বেটেৰী কানেক্টৰ, মেচিন কানেক্টৰ টাইপৰ কিবা কেবুল হ'ব। ইয়াৰ দীঘলটো প্ৰায় 1 মিটাৰতকৈ অলপ বেছি। এইডাল চাৰ্জিং কেবুল, এইডালো ইমানেই দীঘল হ'ব। আৰু কি ওলাই চাওঁ। এইটো হৈছে বেটাৰীৰ চাৰ্জাৰ। এই চাৰ্জাৰ হয়। এগ্ৰ'ছফ্ট কোম্পানীৰ খুব মজবুত বস্তু নিচিনা লাগিছে, খুব ভাল ভাল বস্তুৱে দিছে। এতিয়া মেইন বস্তুটো ইয়াত ওলাই এবাৰ চাওঁ। মানে এইটো এনেকে ল'ব পাৰি। এইটো পিঠিত এনেকে লৈ ল'ব পাৰি ইয়াক। এনেকে বান্ধি ল'লে মানে কাম কৰিবলৈ সুবিধা হ'ব। এইটো সন্মুখতে ইয়াত বেটেৰীৰ চিম্বলটো দি আছে। এইটো পাৱাৰ অফ অন চুইচটো। ইয়াত কানেক্টৰটো লাগিব হ'বলা। তাৰপিছত ইয়াত বেটেৰীৰ চাৰ্জ কিমান আছে সেইখিনি দেখাব, ডিছপ্লে হোৱা যাব। সৰুকৈ ডিছপ্লে এটা লগাই থোৱা আছে। এতিয়া ওলাব মেইন বস্তুটো। এতিয়া আপোনালোকে মনত পৰিছেনে, ক'ৰবাত দেখা পাইছেনে এইটো? এইটো চাওক। ইয়াতে এনেকে কাটি পেলাই যাব, এতিয়া কানেক্ট লগাই দিলে এনেকে হৈ যাব। তাৰপিছত এই ব্লেডবিলাকেৰে গোটেই পাতটো কাটিব। এতিয়া আপোনালোকক অকণমান কানেক্ট কৰি দেখুৱাই আছোঁ। যিহেতুকে মই আগতে ইয়াক বেলেগত দেখিছোঁ এই মেচিনটো, সেইকাৰণে মোৰ ইমান অসুবিধা নহ'ব ফিটিং কৰোঁতে। মই পুতুককে লগাই দিওঁ ৰ'ব। ইয়াক ফিটিং কৰিবলৈ একেবাৰে সহজ। ইয়াক মানে এনেকে লগাই দিলেই হৈ যায়। এইটো চাই লওক। এতিয়া এইটো মই পিঠিত ল'বহে লাগে, কাটি গৈ থাকিব লাগে। এবাৰ অন কৰি চাওঁ। এইটো এবাৰ টিপি দিলেতো অন হৈ যাব। ইয়াত গ্ৰীণ লাইট মাৰিছে, দেখিছেনে আপোনালোকে? এইটো সৰু ডিছপ্লেটো গ্ৰীণ লাইট মাৰিছে। আৰু এইটো এনেকে ল'লোঁ। ইয়াতে আমি মিলাব লাগিব। অলপ দেৰিকে টিপি থাকিলে এইটো অন হৈ গ'ল। এতিয়া এইটো দেখিছেনে? এই ব্লেডবিলাক চলা আৰম্ভ কৰিছে, দেখিছে? এইটো মানে বহুত কিবা কাটিব পাৰি। ইয়াৰ বহুত স্পীড বহুত আৰু ধাৰ বহুত। এই ব্লেডবিলাক যদি এবাৰ আঙুলিও লাগি যাব, কাটি গুচি যাব। এতিয়া ইনষ্টলেশ্যন পূৰা হৈ গ'ল মেচিনটো। এতিয়া অকণমান চাহপাতৰ ওচৰত নাই যেতিয়া, মই অকণমান এই ফুলৰ বস্তুডাল কাটি পেলাই চাওঁ। মই কাটি পেলাই চোৱা নাই এবাৰো। এইটো অন হৈ গ'ল এতিয়া। গছজোপা ওখ হোৱাৰ কাৰণে আকৌ মোৰ এই পাতখিনি এনেকে বেকা হৈ থকাৰ কাৰণে পৰি গৈছে। যেতিয়া এনেকে থাকিলেহেঁতেন, গোটেইখিনি চাহপাতখিনি ইয়াতে পৰি থাকিলেহেঁতেন। তথাপিও বহুত ধুনীয়াকে সুবিধা সমান হৈছে। এনেকে খুব কম সময়ৰ ভিতৰতে মই কাটি পেলাই দেখুৱালে
আপোনালোকে নিশ্চয় বুজি পাইছে যে কাটিবলৈ খুব সহজ। ইয়াৰ ওজন মাত্ৰ 1.5 কেজি মান হ'ব। ধুনীয়াকে এটা হাতেৰে এনেকে দাঙি থ'ব পাৰি ইয়াক। মানে গোটেই বেটেৰীটো পিঠিত এনেকে ল'ব পাৰি, গোটেই বেকপেক টাইপৰ এনেকে বান্ধি লোৱা গৈছে আৰু এইটো এনেকে লৈ ল'লো। এতিয়া আপোনালোকে মেচিনটো সম্পূৰ্ণ কিবাখিনি চালেই হ'বলা, কিন্তু এতিয়া মই ক'ৰ পৰা আনিছো মেচিনটো আৰু কিমান দামত আনিছো মই আপোনালোকক কৈ আছো। এইটো হৈছে আমাৰ যিহেতুকে আমি অলপ চাহ খেতিও কৰো। চাহ খেতিত আমাৰ সৰুকে স্মল এটা এছ'চিয়েচন আছে, স্মল টি গ্ৰৱাৰ্ছ এছ'চিয়েচন, যাক কয় আমাৰ গ্ৰীণ গ'ল্ড এছ'চিয়েচন। আৰু এইটো আমাৰ মানে আছাম টি বৰ্ডৰ ফালৰ পৰা আমাৰ এছ'চিয়েচনে লৈ আহিছে, আৰু সেইকাৰণে এই মেচিনটো মই পাইছো মাত্ৰ 5,000 টকাত। 5,000 টকাতে মই মেচিনটো পালো। কিনিবলৈ গ'লে ইয়াৰ দাম সম্ভৱ বহুত বেছিয়ে হ'ব। মই এই মেচিনটো আনিছো মাত্ৰ 5,000 টকাত। সেইকাৰণে এই মেচিনটো আপোনালোক দেখুৱাবলৈ মন গ'ল। আৰু 5,000 টকাত যে মই ইমান ধুনীয়া মেচিনটো পাই যাম, মই ভবাই নাছিলো। আচলতে দোকানত গ'লে এই মেচিনটো ইমান দামত পোৱা নাযায় সম্ভৱ। মানে মই অনলাইন চাইছিলো যেতিয়া, ইয়াৰ মূল্য প্ৰায় 12,000, 13,000, 15,000 এনেকুৱাই দেখুৱাই। মই 5,000 টকাত পাইছো, কোনো লছ নহ'ব। এতিয়া কিমান দিন যে আচল কথা সেইটোহে ভাবিছো, ভাল দিন যাব। বাকীখিনি যোনে লৈছে সিহঁতে কৈছে খুব ভাল কাম কৰি আছে। এতিয়া ময়ো চাওঁ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো কেনেকে পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি পেলাই জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো খুবেই বেছিকে ভাল পাইছে তেতিয়াহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'ত ইমানতে, আজিলৈ এৰিছো, বাই বাই।